টিলিঙা মন্দিৰত টিলিঙা বন্ধা পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হ'ল? চাহ বাগিচাৰ শ্ৰমিকে বটগছৰ তলত কি দেখিছিল? টিলিঙা মন্দিৰত আছে একে উশাহতে ৰঙা সূতা বন্ধাৰ এক পৰম্পৰা। কিন্তু মনোকামনা পূৰণৰ বাবে কেৱল টিলিঙা বান্ধিলেই নহ'ব। আজি জানো আহক অসমৰ আন এক মহিমামণ্ডিত জাগ্ৰত আধ্যাত্মিক পীঠস্থানৰ বিষয়ে। টিলিঙা মন্দিৰ। তিনিচুকীয়াৰ টিলিঙা মন্দিৰৰ বিষয়ে আপুনি নিশ্চয় শুনিছে। বহুজনৰ মন্দিৰ দৰ্শনৰ সৌভাগ্যও হৈছে। বৰডুবি অঞ্চলত অৱস্থিত এই মন্দিৰ ভাগ তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত। একেদৰে দুলীয়াজানৰ পৰা এই মন্দিৰলৈ দূৰত্ব মাত্ৰ ১০ কিলোমিটাৰ। এই মন্দিৰত এটা টিলিঙা বা ঘণ্টা দান কৰি ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি মনোকামনা কৰে তাৰ নিশ্চিত ফলপ্ৰাপ্তি ঘটে বুলি আছে লোকবিশ্বাস। পিছে এই মন্দিৰ ভাগৰ আঁৰৰ কথা আপোনালোকে জানেনে? ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল এই টিলিঙা মন্দিৰ ভাগে। প্ৰবাদ মতে বৰ্তমান যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে সেইজোপা গছৰ তলত ১৯৬৫ চনৰ আশে-পাশে বৰডুবি অঞ্চলৰ এখন চাহ বাগিচাত কাম কৰা এজন চাহ শ্ৰমিকে স্বাভাৱিকভাৱে মাটিৰ পৰা ওলাই অহা এভাগ শিৱলিংগ দেখা পায়। শ্ৰমিকজনে শিৱলিংগটো দেখা পোৱাৰ পিছতে তেওঁ এই বিষয়ে চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। তাৰ পাছত বাগিচা কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে কামে আগবাঢ়ে। স্থানীয় মানুহে ইয়াক দিব্য ঘটনা বুলি বিশ্বাস কৰি সেই স্থানত এটি সৰু শিৱ মন্দিৰ নিৰ্মাণ কৰে। আৰু সময়ৰ লগে লগে মন্দিৰলৈ ভক্তৰ আগমন বৃদ্ধি পাবলৈ ধৰে আৰু মন্দিৰ ভাগ সমগ্ৰ অসমতে বিখ্যাত হৈ উঠে। এতিয়াও অসমৰ বাদেও দেশ-বিদেশৰ বহু পৰ্যটকে সেৱা ল'বলৈ আহে টিলিঙা মন্দিৰত। মন্দিৰ ভাগত বহু ভক্তই এটি সংকল্প কৰি মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰে। যদি তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰে তেন্তে পুনৰ আহি এটা ঘণ্টা বা টিলিঙা উৎসৰ্গা কৰে। বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙা সূতা একে উশাহতে বান্ধে। প্ৰবাদ আছে যে যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা খুলি থৈ আহিব লাগে। বৰ্তমান গা গছডাল সূতাৰে আৰু ডালবোৰ টিলিঙাৰে নধৰা হৈ পৰিছে। একেদৰে ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা বহু বেছি। ৫০ গ্ৰাম ওজনৰ পৰা ৫০ কিলোগ্ৰাম ওজনৰ টিলিঙালৈকে ভক্তই দান কৰি আহিছে। কিছু লোকে পাৰ চৰাই উৰুৱাই দিও মনোবাঞ্ছা পূৰণৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। দৈনিক যথেষ্ট সংখ্যক ভক্ত আহি টিলিঙা মন্দিৰ দৰ্শন কৰি যায়হি। এই মন্দিৰত বিবাহ সম্পন্ন কৰাৰো ব্যৱস্থা আছে। একেদৰে গীতে মাতেও টিলিঙা মন্দিৰৰ বিষয়ে উল্লেখ পোৱা যায়।